এভৰিৱান গুড মৰ্ণিং কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আমাৰো ভাল সকলোৰে ভাল মই এয়া ওলাইছোঁ কাম দুটামান আছে সেই কাম দুটা কৰিবলৈ ওলাইছোঁ আৰু জানেনে স্কিনখন ইমান বেছি বেয়া হৈছে নহয় এইবোৰ গুটি গুটি উঠিছে এইবোৰ হাততো উঠিছে কি হৈছে জানো এয়া চাওকচোন দেখিছে নেকি বাৰু এই ঘড়ীটোৰ পিছত আছে গুটি এটা টাইপ উঠিছে তো এয়া যাওঁ আৰু আপোনালোকক দেখা এয়া মই ৰিক্সাত গৈ আছোঁ আৰু আমাৰ ঘৰৰ ফালে সেইটো চাইডে ওচৰতে ৰিক্সাখন পালোঁ ধুনীয়াকৈ গৈ আছোঁ আৰু কেমেৰাটো মোৰ কি হৈছে জানেনে ইমান মানে ধূলি ধূলি লাগে নহয় তো সেইটো কাৰণে এয়া ধুনীয়াকৈ ৰিক্সাতে গৈছোঁ আৰু তাৰপিছত মই ইয়াত মেজিকত উঠিছোঁ পুলিবৰ ফালে মই আহিছিলোঁ একচুৱেলি মই শুভম গাৰ্ডেন যোৰহাটীয়ান সকলোৱে বাৰু চিনি পাব শুভম গাৰ্ডেনৰ ওচৰতে আহিছিলোঁ মই তালৈ শুভম গাৰ্ডেনৰ এটা কাম আছিলে তো সেই মই কামটো কৰিবলৈ আহিছিলোঁ কামটো হ'ল বাৰু তাৰপিছত মই অকণমান চালোঁগৈ মানে মলবিলাকত অকণমান মোৰ ট'ৰ এটা দিলোঁ এইটো মই V2ত আহিছিলোঁ V2 মল আৰু এই দেখিছেনে এইটো কেমেৰাটো নিজে নিজে মানে ফ'কাছ নোলোৱা হৈছে মই কিমান ট্ৰাই কৰিছোঁ বহুত দেৰি মিৰৰৰ পিছতহে হৈছে তাৰপিছত মই এয়া V2লৈ আহিছিলোঁ V2ত দেখিছোঁ কালেকশ্যন ভালেই খালি মই লোৱা নাই অলৰেডি মোৰ লোৱা হৈ গ'ল তো সেইটো কাৰণে মই নাই লোৱা পিছত আপোনালোকক দেখাম মানে উৰুকাৰ দিনাখন মই দেখাম সকলো বস্তু কি ল'লোঁ কি নাই ধুনীয়াকৈ তাৰপিছতে এয়া কাপোৰবিলাক বৰ ধুনীয়া কালেকশ্যনবিলাক ধুনীয়া মই ইয়াৰ পৰা কিন্তু মই কেইবাযোৰো মানে কাপোৰ লৈছোঁ টপ হওক বা এনেকৈ চুৱেটাৰ হওক বা যিয়ে হওক কুৰ্তি হওক এনেকৈ মই লৈছোঁ ইয়াত কেইবাযোৰো মানে তাৰপিছত এয়া আমাৰ ছোৱালীকেইটি কালেকশ্যন ইয়াত বহুত বেছি আছে ইয়াৰ কুৰ্তি কালেকশ্যন হয় কুৰ্তিবিলাকৰ দামবিলাক বহুত ৰিজনেবল হয় মানে কুৰ্তি ছেট হয় মানে এইটো সেয়াই 775 ৰুপিজ বহুত বেছি মানে ডিছকাউণ্টত দিছে আৰু টপছবোৰো বহুত বেছি ধুনীয়া আৰু এই পাৰ্কখনৰ নামটো কি বাৰু কোনোবাই ক'ব পাৰিবনে এই মানে ৰাস্তাটো ইমান বেছি ভাল লাগে নহয় ইমান বেছি চাফা এই ৰাস্তাটো গধূলি সময়ত মানে বহুত ল'ৰা ছোৱালী ইয়াত গোট খায় পাৰ্কলৈ আহে আৰু বা কেতিয়াবা তেওঁলোকে খোজকাঢ়িবলৈও আহে তেনেকৈ এয়া স্মাৰ্ট বজাৰ ভিতৰত সোমাই দিলোঁ মই একচুৱেলি আকৌ মানে এজ ইউজুৱেল গানবোৰ বাজি থাকে কাৰণে মই আপোনালোকক ভইচ অভাৰ দিব লগা হয় নহ'লে ধুনীয়াকৈ মানে ভইচ অভাৰ নিদিলোঁহেঁতেন আৰু এয়া খোৱা ছেকশ্যনটোলৈ আহি আছোঁ ইয়াত কিন্তু প্ৰাইচবোৰ ইমানো ৰিজনেবল নহয় দেই কিছুমান বস্তু বহুত দাম লয় মানে চাউলৰ পৰা আদি কৰি কিছুমান অলপ বেছি দাম লৈ লয় মানে জোখতকৈ বাকী কাপোৰ চাপোৰ মই ইয়াত কিনি পোৱা নাই ইয়াৰ পৰা এনেই মই জাষ্ট চাবলৈ আহিছিলোঁ মানে বিহু কালেকশ্যন কি ওলাইছে কি নাইনো মই ভালকৈ দেখাব নোৱাৰিলোঁ ইটো ছাইডে মই নগ'লোৱে অকণমান ওপৰে চাই গুচি আহিলোঁ আৰু মোৰ মানে বহুত বেছি ভোক লাগিলে তো সেইটো কাৰণে মই নভা আখললৈ আহিলোঁ তো এয়া নভা আখলত মানে বহুত বেছি ৰিজনেবলত মানে বিভিন্ন ধৰণৰ মানে থালি পোৱা যায় স্পেচিয়েলি ভেজ থালিটো অনলি 90 ৰুপিজতে পাব ইয়াৰ ছেকেণ্ড ফ্ল'ৰত আছে 90 ৰুপিজত ভেজ থালি বহুত বেছি ধুনীয়া দিয়ে তেওঁলোকে মানে আপোনালোকে যিমান মন যায় সিমান খাব পাৰে তো তেনেকুৱা নিচিনা আৰু জানেনে এই লিফ্টটো বহুত বেছি বেয়া হৈ আছে মানে মই অন কৰিছোঁ আকৌ নিজে নিজে ওলাই গুচি আহিব চাব দেই মন কৰিব আপোনালোকে তাৰপিছতে এয়া ইটো ছাইডেও লিফ্ট আছে ধুনীয়াকৈ যাব পাৰে আৰু এইফালে জুৱেলাৰী আছে কিছুমানৰ ডক্টৰ চেম্বাৰ আছে এয়া দেখিছেনে মই উঠিছিলোঁহে লিফ্টটোত আকৌ খোল খাই গ'ল দেখিছেনে মোৰ এক্সপ্ৰেশ্যন চাই পেলাই আৰু এয়া অনলি ষ্টুডেণ্টসকলৰ কাৰণে 99 ৰুপিজত মানে কম্ব' দিছে আৰু কিবা আহিব পাৰে কোনো ষ্টুডেণ্টসকল খালি ID প্ৰুফটো লাগিব আৰু এয়া মই ফাইনেলি বহিলোঁ ইমান বেছি গৰম উঠিছে জানেনে ইয়াত আজি ইমান বেছি মানে কাষ্টমাৰ নাই ছোৱালী দুজনী খাই আছে ইটো চাইডে কোনোবা খাই আছে আৰু তো মই বহিলোহি আৰু এয়া মোৰ ফাইনেলি ভেজ থালি আহি গ'ল ইয়াত পাপৰ পকৰীটো যে বিৰাট বেছি ধুনীয়া হৈছিলে চাটনি আলু পিটিকা ধেৰ বিভিন্ন ধৰণৰ খুৱাইছে আৰু কিবাকিবি ক্ষীৰ চিৰো আছিলে মই আপুনি দেখালোঁ খাই বৈ ৰেডি ভাতটো খালোঁ টেষ্টি আছিলে খালি ভাজিটো মোৰ একদম পচন্দ হ'লে তিতা কেৰেলা ভাজি মই নাখাওঁ মই চিৰিত গৈ আছোঁ কাৰণে মোবাইলটো এনেকৈ লৈছোঁ বাকী সেয়াই এতিয়া মই চাৰ্কল অফিচত যাওঁ চাৰ্কল অফিচত বহুত ইম্পৰ্টেণ্ট কাম এটা আছে আৰু এই লিফ্টকেইটা বেয়া হ'ল পায় চিৰিৰ পৰা নামি আহিব লগা হৈছে এনেকৈ তো চাৰ্কল অফিচ আৰু এয়া মই চাৰ্কুলাৰ অফিচৰ পৰা আহি মই ডিৰেক্টলি অল্ড বালিবাটলৈ আহিছোঁ অকণমান হ'লচেলাৰ মানে মাৰ্কেটত অকণমান মানে কেইটামান বস্তু ল'বলগীয়া আছিলে হ'লচেল মাৰ্কেটত তো এয়া লৈ মেলি ধুনীয়াকৈ মই ঘৰলৈ আহি আছোঁ আৰু এভৰিৱান এতিয়াহে ভিডিঅ'টো কৰিবলৈ টাইম পাইছোঁ মই আহিলোঁ বাৰু বহুত টাইম হ'ল অহা তাৰপিছতে গানৰ ক্লাছো কৰিলোঁ এতিয়া দেখিছেনে মই মাটিত বহি আছোঁ মই একচুৱেলি য়োগা কৰি আছিলোঁ আজি বহুত দিনৰ মূৰত আফটাৰ 2-3 মেনি ইয়াৰ্ছ মানে আৰু আজি ফাৰ্ষ্ট টাইম য়োগা কৰিছোঁ মানে ইমান 3 বছৰ পিছত ফাৰ্ষ্ট টাইম আৰু এনেই মই য়োগা কৰিছিলোঁ বাৰু আগতে উঠি লওঁ ৰ'ব এনেই মই আগতে য়োগা কৰিছিলোঁ কিন্তু মানে কি হ'ল মোৰ আজি বহুত দিনৰ য়োগা কৰিছোঁ ন ৰাতি কি বিহু উলিয়াই মানে ঠিক নাই বহুত বেছি পেইন হ'ব চাগে আই থিংক মই গম পাইছোঁ ষ্টিল একচুৱেলি মই বহুত বেছি মানে শকত হৈ গৈছোঁ শকত মানে
মোৰ মানে বেলি ফেট হৈছে মানে সেই বেলি ফেটটো মানে কাটিবৰ কাৰণে মই য়োগাটো কৰিছোঁ আৰু য়োগা কৰিলে ভাল বাৰু মেণ্টেলি ফিজিকেলি অলপ ফিট থাকে তাৰপিছতে মই কাপোৰ মানে এইটো শ্বাৰ্টেই মই পিন্ধি আছোঁ জানেনে এইটো মই সলোৱাই নাই বাকী তো সেই আৰু মই একেবাৰে ধুনীয়াকৈ কৰি লওঁ আৰু আজৰি হৈহে ধৰক তেনেকৈ ফ্ৰেছ হ'ম আৰু তো সেয়াই আজি দেখাবলগীয়া বিশেষ একো নায়েই বিশেষ একো মই নিকিনিলোঁ মোৰ একচুৱেলি ধোচা টাৱা এখন আৰু চেণ্ডউইচ বনোৱা চেণ্ডউইচ মেকাৰ এটা লাগিছিলে মানে আজি ইমানখন বিচাৰিলোঁ ক'তোৱে নাপালোঁ কোনো শ্বপিং মলতে বিচাৰি পোৱা নাযায় তো ভাবিছোঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ দেখাবলগীয়া বিশেষ একো নায়েই যিহেতু আকৌ নেক্সট ব্লগত লগ পাম আপোনালোকক যদি ভাল পালে ভিডিঅ'টি প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই